বহুকেইজন ছাবস্ক্ৰাইবাৰে আমাক সুধিছিলে যে স্যাৰ 2022 চনৰো ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰখন আমাক লাগে ঠিক আছে গতিকে আজিৰ এই ভিডিঅ'টি 2022 চনত ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট এক্সামত যিবোৰ কুৱেশ্যন আহিছিলে তোমালোকক পিডিএফ হিচাপত দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা লগতে মই জনাব বিচাৰিছো যে আগৰ ভিডিঅ'টি 2025 চনৰ তোমালোক মই অৰিজিনেল কুৱেশ্যন পেপাৰখন দিছিলো ঠিক আছে নেক্সট যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলো তাত 2019 চনৰ মই অৰিজিনেল যিখন কুৱেশ্যন পেপাৰ আছে এইখন তোমালোকক ভিডিঅ' আকাৰে দেখাইছিলো ঠিক আজিৰ এই ভিডিঅ'টিত তোমালোক এটা কথা জনাব বিচাৰিছো যে ডিএলএড এক্সামৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকক আনিবলৈ নিদিয়ে বেলেগ এক্সামবোৰ যেনেকৈ এডিআৰই বা গ্ৰেড 3 গ্ৰেড 4 আদিবোৰ যিবোৰ এক্সাম হয় এই এক্সামসমূহত কি কৰে কুৱেশ্যন পেপাৰবোৰ ঘৰলৈ আনিবলৈ দিয়ে কিন্তু ডিএলএডৰ এক্সামৰ কুৱেশ্যন পেপাৰবোৰ ঘৰলৈ আনিবলৈ নিদিয়ে গতিকে 2022 চনত যিকেইটা কুৱেশ্যন আহিছিল এইকেইটা মেমৰি বেছড হয় ঠিক আছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল বন্ধু বান্ধৱীয়ে পৰীক্ষা দি আহিছিলে ঠিক আছে পৰীক্ষা দি অহাৰ পিছত তেওঁলোকক সোধা হৈছিল যে কি কুৱেশ্যন আহিছিল আৰু সেই কুৱেশ্যন কেইটাই তোমালোকক মই ধুনীয়াকৈ লিখি দি যাতে তোমালোকৰ বহুত বেছি সুবিধা হয় ফাৰ্স্ট কুৱেশ্যনটি চোৱাচোন কুৱেশ্যনটো আছিল গেলিলিও গেলিলি was an Italian astronomer who অৰ্থাৎ গেলিলি এজন ইটালিয়ান কি আছিল জ্যোতিৰ্বিজ্ঞানী আছিল যিয়ে অপচন চোৱা এত আছিল ডেভেলপড দা টেলিস্কোপ ডেভেলপ কৰিছিল অপচন বি আছিল ডিসকভাৰ্ড ফ'ৰ স্যাটেলাইট চাৰিটা স্যাটেলাইট ডিসকভাৰ কৰিছিলে অপচন সি দিছিলে ডেভেলপ বেৰোমিটাৰ ডেভেলপ কৰিছিলে অপচন ডি দিছিলে ডিসকভাৰ্ড হাইগ্ৰমিটাৰ ডিসকভাৰ কৰিছিল কাৰেক্ট যেটো আনসাৰ হেয়া কোনটো হ'ব খুদিছে এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো Galileo Galilei was an Italian astronomer who developed the telescope যে টেলিস্কোপ কি কৰিছিলে ডেভেলপ কৰিছিলে গতিকে অপচন নম্বৰ 8 হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ B2 কুৱেশ্যনটো কি দিছে চোৱা কুৱেশ্যনটো দিছিল which of the following is not the normal function of the human kidney কি কৈছে which of the following is not the normal function of human kidney অপচন বোৰলৈ মন কৰা এতিয়া অপচন এ দিছিলে remove waste and extra fluid from our body ঠিক আছে অৰ্থাৎ ইয়াতে কি কৈছে প্ৰশ্নত আমাক কি কৈছে which of the following is not the normal function of the human kidney অৰ্থাৎ তলৰ দিয়া কোনটো আমাৰ মানুহৰ হিউম্যানৰ কিডনি যেটো আছে ইয়াৰে নরমাল ফাংশন নহয় খুদিছে অপচন 8 কি দিছিলে ৰিমুভ ওয়াষ্ট এন্ড এক্সট্ৰা ফ্লুইড ফ্ৰম আওয়াৰ বডি অৰ্থাৎ আমাৰ শৰীৰৰ যিবোৰ বৰ্জ্য পদাৰ্থ আৰু অতিৰিক্ত তৰল হেবোৰ আঁতৰ কৰা অপচন বি দিছিলে ৰিলিজ হৰমোনস দ্যাট ৰেগুলেট ব্লাড প্ৰেছাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা ঠিক আছে ৰিলিজ হৰমোন দ্যাট ৰেগুলেট ব্লাড প্ৰেছাৰ দা হৰমোন নিয়ন্ত্ৰণ কৰা যে কি কৰে ব্লাড প্ৰেছাৰ কি কৰে ৰেগুলেট কৰে অপচন সি দিছিলে ৰেগুলেশন অফ সুগাৰ লেভেল ইন দা ব্লাড অৰ্থাৎ তেজৰ থকা যেটো সুগাৰ লেভেল হেতু ৰেগুলেশন কৰা ঠিক আছে অপচন বি দিছিলে ৰিমুভ ড্ৰাগছ ফ্ৰম দা বডি ঠিক আছে বডিৰ পৰা ড্ৰাগছ আঁতৰ কৰা ইয়াৰে আমাক কৈছিল which of the following is not the normal function of the human kidney এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ এয়া হ'ব অপচন নম্বৰ সি থকাটো ঠিক আছে এটো কারেক্ট হ'ব রেগুলেশন অফ সুগার লেভেল ইন দা ব্লাড নেক্সট কুৱেশ্যন চাবা এতিয়া কুৱেশ্যন নম্বৰ 3 কুৱেশ্যনটো কি দিছে চোৱা কুৱেশ্যনটো দিছিল যে which river is not matching with other rivers কি দিছে চোৱা which river is not matching with other rivers অপচন চোৱা এ দিছিলে ব্ৰহ্মপুত্ৰ বি সোৱণশিৰি সি দিবং ডি ধনশিৰি এই অপচন কেইটাৰ কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱাচোন আমাক খুদিছে which river is not matching with other river অৰ্থাৎ কোনটো নদী আন নদীসমূহৰ লগত মেচ কৰা নাই মিলা নাই হেতু সুধিছে not matching সুধিছে কমেন্ট সেকশনত জনোৱা এতিয়া চোৱা তোমালোকে নিশ্চয় জানা যে ইয়াত যে দিয়া আছে সোৱণশিৰি দিবাং আৰু ধনশিৰি এইবোৰ কি হয় এইবোৰ হৈছে
উপনৈ ঠিক আছে এইবোৰ কি হয় এইবোৰ হৈছে উপনৈ আৰু ব্ৰহ্মপুত্ৰ যে দিয়া আছে ব্ৰহ্মপুত্ৰ কি হয় মেইন ৰিভাৰ হয় ঠিক আছে অৰ্থাৎ মূল নদী ঠিক আছে ব্ৰহ্মপুত্ৰ কি হয় মূল নদী আৰু বাকি যে ইয়াত অপচন কেইটা দিয়া আছে সোৱণশিৰি দিবাং ধনশিৰি এইবোৰ হৈছে উপনৈ সেই কাৰণে আমাক কোনটো নট ম্যাচিং সুধিছিলে নহয় নট ম্যাচিং হলে এইটো হ'ব অপচন নম্বৰ এ টু কাৰেক্ট আনসাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ হ'ব কাৰেক্ট আনসাৰ কাৰণ ব্ৰহ্মপুত্ৰ হৈছে মূল নদী হ'ব এতিয়া নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছিল যে which city is known land of seven hills ঠিক আছে which city is known as land of seven hills অৰ্থাৎ কোনখন চিটিক land of seven hills নামেৰে জনা যায় সুধিছে অপচনবোৰ চোৱাচোন আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা ইয়াৰে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নাম্বাৰ বি থকাটো ৰোম ঠিক আছে অপচন বি কাৰেক্ট আনসাৰ হ'ব আমাক কি সুধিছিলে which city is known as land of seven hills অৰ্থাৎ কোনখন চহৰক সাতখন পাহাৰৰ চহৰ অৰ্থাৎ land of seven hills নামেৰে জনা যায় এৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ বি থকাটো ৰোম ঠিক আছে আৰু সেই সাতখন পাহাৰৰ ঠিক আছে হিলৰ নাম হৈছে মই তোমাক লিখি দিছো চোৱা এখন হৈছে এভেন্টাইন ঠিক আছে এ ভি ই এন টি আই এন ই এখন হৈছে এভেন্টাইন আনখন হৈছে চেলিয়ান চি এ ই এল আই এ এন ঠিক আছে আনখন হৈছে কেপিটুলিন ঠিক আছে চি এ পি আই টি ও এল আই এন ই আনখন হৈছে আৰু 4 নম্বৰখন হৈছে এক্সকুইলাইন ঠিক আছে ই এছ কিউ ইউ আই এল আই এন ই 5 নম্বৰখন হৈছে পেলাটাইন পি এ এল এ টি আই এন ই ঠিক আছে নেক্সট 6 নম্বৰখন হৈছে কুইৰিনাল কিউ ইউ আই আৰ আই কিউ ইউ আই আৰ আই এন এ এল আৰু 7 নম্বৰখন হৈছে ভিমিনাল ভি আই এম আই এন এ এল ঠিক আছে এই গোটেই কেইখন ক'ত আছে এই গোটেই কেইখন আছে ৰোমত সেই কাৰণে ল্যান্ড অফ সেভেন হিলস বুলি ক'লে ৰোমক জনা যায় আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছিল age is transmitted through কি সুধিছে চোৱা age is transmitted through অৰ্থাৎ age কি হয় age হৈছে এটা ৰোগ হয়নে এই ৰোগবিধ কিহৰ হয় ট্ৰান্সমিটেড হয় ঠিক আছে অৰ্থাৎ এজনৰ পৰা আনজনলৈ যাব পাৰে হেতু তোমালোকক সুধিছিল অপচন চোৱা এত আছিল সেক্সুৱেল ইন্টাৰকোৰ্স অপচন চোৱা ব্লাড ট্ৰান্সফিউজন অপচন সি আছিল থ্ৰু প্লেসেন্টা আৰু অপচন নম্বৰ ডি আছিল থ্ৰু মস্কিটিছ ঠিক আছে তে কমেন্ট কৰাচোন ইয়াতেও তোমালোকে চোৱা ইয়াতেও আকৌ 4টা অপচন দিছে হয়নে প্ৰথমটো অপচনত কি দিছে চোৱা 1 2 and 3 और 1 2 और 3 নম্বৰটো কাৰণে অপচন বি দিছিলে 1 2 3 and 4 ৰ কাৰণে অপচন সি দিছিলে 2 3 and 4 ৰ কাৰণে আৰু অপচন নম্বৰ ডি দিছিলে অনলি 3 and 4 কমেন্ট সেকশনত জনোৱাচোন কি কোনটো হ'ব অপচন সমূহৰ ভিতৰত কাৰেক্ট আনসাৰ age is transmitted through age কিহৰ দ্বাৰা ট্ৰান্সমিটেড হয় এজনৰ পৰা আনজনলৈ যাব পাৰে ইয়াৰে কাৰেক্ট যেটো আনসাৰ
সেয়া হ'ব অপচন নাম্বাৰ এ নম্বৰটো ঠিক আছে কিহৰ কাৰণে অপচন এটো হ'ব এই যেটো ৰোগ আছে এইটো যৌন সংস্পৰ্শৰ দ্বাৰা ঠিক আছে অৰ্থাৎ সেক্সুৱেল ইন্টাৰকোৰ্সৰ দ্বাৰা এজনৰ পৰা আনজনলৈ যাব পাৰে ঠিক আছে অৰ্থাৎ এগৰাকী যদি আক্ৰান্ত ব্যক্তিৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক যদি স্থাপন কৰা হয় তেতিয়া হলেও এজনৰ পৰা আনজনলৈ এই ৰোগবিধ যাব পাৰে নেক্সট ব্লাড ট্ৰান্সফিউজন ঠিক আছে অৰ্থাৎ ধৰি লোৱা কিবা ধৰণৰ বেজি বা কাৰোবাৰ যদি ধৰা অলৰেডি এইডছ ৰোগটো হৈ আছে গতিকে সেই একেটা তেজে যদি বেলেগে লোৱা হয় বেলেগক দিয়া হয় অথবা একেটা বেজি ব্যৱহাৰ কৰি যদি আন এজনক বেজি দিয়া হয় ঠিক আছে তেতিয়াও এই বেমাৰটো এজনৰ পৰা আনজনলৈ যাব পাৰে নেক্সট অপচনটো চোৱা অপচন আছিলে থ্ৰু প্লাসেন্টা অৰ্থাৎ গৰ্ভফুলৰ জৰিয়তে অৰ্থাৎ চোৱা তোমালোকে নিশ্চয় আইভিএফ টেকনলজি এইটো তোমালোকে জানাই গতিকে এইটো হবনে চোৱা এগৰাকী যদি এইচআইভি পজিটিভ মাতৃৰ পৰা গৰ্ভত থকা যে সন্তান আছে ঠিক আছে এই সন্তানলৈ গৰ্ভফুলৰ জৰিয়তে এই ভাইৰাছটো সংক্ৰমিত হ'ব পাৰে ঠিক আছে আৰু ইয়াক কি বুলি কোৱা হয় অসমীয়াত কোৱা হয় মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ আৰু ইংলিছত কোৱা হয় মাদাৰ টু চাইল্ড ট্ৰান্সমিশন ঠিক আছে এইটোৰ কাৰণে হ'ব পাৰে অপচন নম্বৰ ডি দিছিলে থ্ৰু মস্কিটোজ ঠিক আছে অৰ্থাৎ মহৰ কামোৰৰ দ্বাৰা এইডছ ৰোগটো বিয়পিব নোৱাৰে ঠিক আছে কিহৰ কাৰণে নোৱাৰে কাৰণ মহে যেতিয়া এজন ব্যক্তিক কামোৰে বা কোনো এজন মানুহক যেতিয়া কামোৰে তেতিয়া সি কেৱল নিজৰ লালতিহে সেই মানুহজনৰ শৰীৰত সোমাই দিয়ে আগতে কামোৰা ব্যক্তিজনৰ টেষ্ট তাত সোমাই নিদিয়ে সেই কাৰণে মহৰ দ্বাৰা এইডছ এজনৰ পৰা আনজনলৈ যাব নোৱাৰে গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ 1 2 and 3 কাৰেক্ট আনসাৰ হ'ব এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চনটো আছিল এনে ধৰণৰ which is not a part of PME বিদ্যা অৰ্থাৎ ইয়াৰে চাৰিটা অপচন দিছে ইয়াৰে PME বিদ্যাৰ কোনটো পাৰ্ট নহয় খুদিছে কোনটো অপচন পাৰ্ট নহয় ঠিক আছে অপচন চোৱা এই আছে দীক্ষা ঠিক আছে তো দীক্ষা কি হয় দীক্ষা PME বিদ্যাৰ এটা পাৰ্ট হয় ঠিক আছে এটোটো কারেক্ট হ'ব কিন্তু আমাক কি দিছে ইজ নট কোনটো নহয় খুদিছে নেক্সট অপচন বি কি দিছে সো অপচন বি দিছিলে কমিউনিটি ৰেডিও এন্ড পডকাস্ট ঠিক আছে কমিউনিটি ৰেডিও এন্ড পডকাস্ট এইটো পিএমই বিদ্যাৰ এটা পাৰ্ট হয় এইটো হয় পাৰ্ট নেক্সট খুদিছিলে স্বয়ং প্ৰভা ঠিক আছে অৰ্থাৎ টিভিত যিবিলাক শিক্ষামূলক অনুষ্ঠান প্ৰকাশ কৰা হয় এইটো স্বয়ং প্ৰভা এইটো মোৰ টাইপ কৰোতে হয়তো ভুল হৈ গল এ হ'ব লাগিছিল ঠিক আছে স্বয়ং প্ৰভা এইটো হয় এইটো শুদ্ধ আমাক খুদিছিল কোনটো নহয় আমাক নেক্সট অপচনটো কি দিছে চোৱা প্ৰি ইলিস্ট বুক প্ৰডাকশন ঠিক আছে প্ৰি ইলিস্ট বুক প্ৰডাকশন গতিকে অপচন নম্বৰ ডি টোৱে হ'ব কারেক্ট আনসাৰ ঠিক আছে কাৰণ আমি জানো দীক্ষা হৈছে এইটো অনলাইন শিক্ষাৰ মাধ্যম নেক্সট স্বয়ং প্ৰভা হৈছে শিক্ষামূলক এইটো টিভি চেনেল স্বয়ং প্ৰভা ঠিক আছে নেক্সট আকৌ চোৱা এইটো যে দিছিলে কমিউনিটি ৰেডিও এন্ড পডকাস্ট ঠিক আছে গতিকে এইটো কিতাপ উৎপাদন ঠিক আছে বুক প্ৰডাকশন এইটো নহয় ইজ নট এ পাৰ্ট গতিকে এই কোৱেশ্চনটিৰ যদি কারেক্ট আনসাৰ কোনটো খুদে তেতিয়া হলে অপচন নম্বৰ ডি টো কারেক্ট হ'ব কিহৰ কাৰণে কাৰণ এইটো কি নহয় পিএমই বিদ্যাৰ পাৰ্ট নহয় আশা কৰিছো বুজি পাইছা ধুনীয়াকৈ এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চোৱাচোন কোৱেশ্চনটো আছিল যে which articles of the Indian Constitution are related to education ঠিক আছে which articles of the Indian Constitution are related to education অৰ্থাৎ কি খুদিছে আমাক খুদিছে যে কোনটো শিক্ষাৰ সৈতে জড়িত আৰ্টিকল হয় খুদিছে ঠিক আছে অপচন চোৱা এইটা আছিল আৰ্টিকল 21A অপচন বি আৰ্টিকল 29 টু দিয়া আছে অপচন সি দিছিলে আৰ্টিকল 30 অপচন নম্বৰ ডি আছিল আৰ্টিকল 41 এতিয়া চোৱা অপচন নম্বৰ যেটো 8 দিয়া আছে আৰ্টিকল 21A এইটোৱে হ'ব এই কোৱেশ্চনৰ কারেক্ট আনসাৰ কিহৰ কাৰণে কাৰণ আৰ্টিকল 21A মানে কি হয় ধাৰা 21A এই ধাৰাটা কি বুজায় কি বুজায় ইয়াৰ পৰা 6 ৰ পৰা 14 বছৰৰ যিবোৰ শিশু আছে ঠিক আছে সকলো শিশু আছে ইয়াৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰক কি কৰা হৈছে এই ধাৰাটোৰ দ্বাৰা মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে ঠিক আছে
নেক্সট যে ইয়াত দিয়া আছে আৰ্টিকল 29(2) আৰ্টিকল 29(2) এইটো কি বুজাইছে এই ধাৰাটোৱে ৰাজ্যৰ যিবোৰ পুঁজি অৰ্থাৎ ধন সেই ধনেৰে পৰিচালিত কোনো শিক্ষানুষ্ঠানত ধৰ্ম জাতি বৰ্ণ বা ভাষাৰ ভিত্তিত কোনো নাগৰিকক নামভৰ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব এইটো ঠিক আছে নেক্সট যে দিয়া আছে আৰ্টিকল 30 এই ধাৰাটোৱে কি বুজায় এই ধাৰাটোৱে যিসকল সংখ্যালঘু আছে তেওঁলোকক নিজা শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদান কৰে ঠিক আছে সংখ্যালঘু মানে বুজি পাইছা নহয় অৰ্থাৎ ধৰি লোৱা যেনে হিন্দু মুছলিম শিখ খ্ৰীষ্টান ইয়াৰে যিটো ৰিলিজনৰ মানে সংখ্যা মানে ধৰ্মীয় অৰ্থাৎ মানুহৰ সংখ্যা কম ঠিক আছে তেওঁলোকে সংখ্যালঘু বুলি কোৱা হয় গতিকে এই ধাৰাটোৱে কি বুজায় সংখ্যালঘুসকলক তেওঁলোকৰ নিজা শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদান কৰে নেক্সট ধাৰা 41 আৰ্টিকল 41 কি বুজায় এইটো হৈছে ৰাষ্ট্ৰীয় নীতি নিৰ্দেশক তত্ত্বৰ অন্তৰ্গত ঠিক আছে গতিকে আমাক যেটো সুধিছে which article of the Indian Constitution are not related to education are related to education ওটা কোনটো এডুকেশনৰ যে ৰিলেটেড আছিল অপচন এ হ'ব কাৰেক্ট আনসাৰ আৰ্টিকল 21 এ কাৰণ আৰ্টিকল 21 এৰ দ্বাৰা 6 পৰা 14 বছৰৰ যিবোৰ শিশু আছে ইয়াৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে নেক্সট কোৱেশ্চনটো চাওয়া হয় এতিয়া কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছিল আমাক যে which is the longest day in the year in the northern hemisphere অপশন বোৰ চোৱাচোন অপশন কি দিছে চোৱা অপশন এ দিছিলে 21st মে অপশন চোৱা অপশন বি কি দিছে 21st জুন অপশন সি দিছিলে 22 মে অপশন নম্বৰ ডি দিছিলে 21st মে আমাৰ কি দিছিল which is the longest day in the year in the northern hemisphere অৰ্থাৎ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কোনটো হয় সুধিছে কমেন্ট কৰা আনসাৰটো কিন্তু হ'ব ইয়াৰ কাৰেক্ট আনসাৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কোনটো কাৰেক্ট আনসাৰ হেয়া হ'ব অপশন নম্বৰ বি থকাটো 21st জুন ঠিক আছে পৃথিৱীৰ অক্ষৰ হেলনীয়া অৱস্থানৰ বাবে 21 জুন তাৰিখে উত্তৰ গোলাৰ্ধত সূৰ্যৰ পোহৰ কি হয় আটাইতকৈ বেছি সময় পৰে ঠিক আছে আৰু সেই কাৰণে এই দিনটো কি হয় আটাইতকৈ দীঘল দিন ঠিক আছে আৰু আটাইতকৈ ছুটি ৰাতি যেটো দিনটো দীঘল হয় ৰাতিটো কি হয় ছুটি হয় ঠিক আছে আৰু সেই সময়খিনিত সূৰ্য কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াকৈ থাকে গতিকে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন হলে কি হ'ব 21st জুন ঠিক আছে কিহৰ কাৰণে কাৰণ উত্তৰ গোলাৰ্ধত সূৰ্যৰ পৰা আটাইতকৈ বেছি সময় পৰে নেক্সট কোৱেশ্চনটো চোৱা এতিয়া কোৱেশ্চনটো কি দিছে চোৱাচোন কোৱেশ্চনটো দিছিল আমাক who from Assam received the Gyanpith Award who from Assam received the Gyanpith Award অপশন বোৰলৈ মন কৰা এতিয়া অপশন কি দিছিল অপশন এ দিছিলে ডক্টৰ ইন্দিৰা গোস্বামী অপশন 2 দিছিলে মামুনি ফুকন অপশন সি দিছিলে নীলমণি ফুকন ঠিক আছে অপশন নম্বৰ ডি দিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ফুকন ওয়াৰ্ডটো তোমালোকে শুধৰাই লবা কেতিয়াবা দুই এটা ওয়াৰ্ড টাইপ কৰোতে আমাৰ ভুল হ'ব পাৰে তোমালোকে এইটো ইগনোৰ কৰিবা ঠিক আছে অপশন 4 কি দিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দিছে তাৰ পিছত ইয়াতে আকৌ চাৰিটা অপশন দিছিলে চোৱা এনেকে ইয়াতে চাৰিটা অপশন দিছে এই চাৰিটাৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব হে আমাক বাছি উলিয়াবলৈ দিছে কি সুধিছিলে মাগু ফ্ৰম আসাম ৰিসিভ দা জ্ঞানপীঠ অৰ্থাৎ অসমৰ পৰা কোনসকলে অৰ্থাৎ কোনে কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছে হেতু সুধিছে কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপশন নম্বৰ সি থকাটো ঠিক আছে ইয়াৰ কাৰণে অপশন সি কাৰেক্ট হ'ব অপশন সি আছে 1 3 and 4 আছে ওদি অপশন 8 দিছিলে ডক্টৰ ইন্দিৰা গোস্বামী ঠিক আছে ডক্টৰ ইন্দিৰা গোস্বামী কেতিয়া তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে 2000 চনত ঠিক আছে কিহৰ কাৰণে লাভ কৰিছিল আৰু তেওঁৰ এখন উপন্যাসী আছিলে জনপ্ৰিয় উপন্যাস এখন আছে দতালাটিৰ উয়ে খোৱা হাওদা ঠিক আছে নেক্সট ওয়া 2 নম্বৰটো নহব নীলমণি ফুকন ঠিক আছে 2 নম্বৰটো যেটো আমাক চোৱা মামুনি ফুকন দিছে মামুনি ফুকনে পোৱা নাছিল জ্ঞানপীঠ এৱাৰ্ড এটো ইনকাৰেক্ট হ'ব চোৱা ঠিক আছে নেক্সট 3 নম্বৰটো আছে নীলমণি ফুকনে কেতিয়া লাভ কৰিছিলে কবি নীলমণি ফুকনদেৱে 2020 চনৰ বাবে
20 চনত তেওঁ কি কৰিছিল জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2020 ত ঠিক আছে নেক্সট 4 নম্বৰত দিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱে 1979ত তেওঁৰ এখন উপন্যাস আছিল এইখনৰ নাম আছিল মৃত্যুঞ্জয় সেই উপন্যাসৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল গতিকে অপচন নম্বৰ 1 3 and 4 কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা ইয়াৰে সম্পূৰ্ণ যেটো ভিডিও হেতু তোমালোকে পিডিএফৰ সৈতে আমাৰ এপত পাবা ঠিক আছে আৰু এপত যদি বিচৰা আমাৰ সৈতে তোমালোকে অনলাইন ক্লাছও কৰিব পাৰিবা অনলি 299 1 ইয়াৰ ভ্যালিডিটিৰ সৈতে ঠিক আছে তাত তোমালোকে ডিএলএড এক্সামৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সমূহৰ লগতে মেমৰি বেস কোৱেশ্চন আনসাৰ লগতে তোমালোকৰ তাত অনলাইন ক্লাছও কৰোৱা হ'ব এতিয়াই তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা আৰু অনলাইন ক্লাছ যদি কৰিব নিবিচৰা তাত বহুতো ফ্ৰী কন্টেন্টও দি থোৱা আছে তোমালোকে যদি বিচৰা তাত তোমালোকে জয়েন কৰি ল'ব পাৰিবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাবা আমি কোৱেশ্চন নম্বৰ 10 কোৱেশ্চনটো কি দিছিল CD Roman numerical how to write CD in numbers ঠিক আছে CD Roman হৈ গলে Roman হ'ব লাগিছিল ঠিক আছে CD মই কাৰেক্ট কৰি দিছো তোমালোকে তুমি লিখিবা ROMAN C টো নিলিখিবা এটো নালাগে ঠিক আছে তোমালোকে যদি লিখি লৈছা এটো ইগনোৰ কৰিবা CD হৈছে এটা ৰোমান নিউমেৰিকেল হয়নে অৰ্থাৎ ৰোমান সংখ্যা হাউ টু ৰাইট CD ইন নাম্বাৰস অৰ্থাৎ ইয়াক যদি আমি নাম্বাৰত লিখো তেতিয়া হলে কেনেকৈ লিখিব লাগিব হয়তো খুদিছে এতিয়া সো অপচন এ আছিল 100 অপচন বি আছিল 400 অপচন সি আছিল 500 আৰু অপচন নম্বৰ ডি আছিল 1000 যেহেতু আমাক CD দিছে হয়নে CD দিছে আমি প্ৰথমতে জানিব লাগিব সি এ কিমান বুজায় প্ৰথমতে আমি কি জানিব লাগিব প্ৰথমতে আমি জানিব লাগিব যে সি এ কিমান বুজায় চাবা এতিয়া সি এ কিমান বুজায় চোৱা সি এ বুজায় 100 আৰু ডি এ কিমান বুজায় ডি এ বুজায় 500 500 বুজায় ঠিক আছে সি এ যেহেতু 100 বুজায় ডি এ 500 বুজায় এটা কিমান হ'ব লাগে নি 600 হ'ব লাগে হয়নে কিন্তু 600 নহয় কিহৰ কাৰণে নহয় কাৰণ মই তোমালোকক এটা ভিডিও আপলোড কৰিছিলো তাত তোমালোকক ধুনীয়াকৈ ৰোমান সংখ্যাৰ গোটেইখিনি বুজাই দিছিলো বহুত কিটা নিয়ম আছে প্ৰায় 10-12 টা নিয়ম আছে ঠিক আছে সেই ভিডিওটো তোমালোকে চাই লবলৈ নাপাহৰিবা তোমালোকৰ ৰোমান সংখ্যা ৰিলেটেড যিকোনো কোৱেশ্চন দিলে পৰীক্ষাত ধুনীয়াকৈ তোমালোকে লিখিবলৈ পাৰিবা ঠিক আছে মনত ৰাখিবা এইটো নিয়ম হৈছে যেতিয়া এটা সৰু ৰোমান সংখ্যা ডাঙৰ ৰোমান সংখ্যাৰ আগত বা বাওফালে বহে অৰ্থাৎ চোৱা সৰু মানৰ ৰোমান সংখ্যা অৰ্থাৎ c টোৰ মানটো সৰু 100 হে c মানে হয়নে d মানে কিমান 100 গতিকে যেতিয়া সৰু মানৰ এটা ৰোমান সংখ্যা ডাঙৰ মানৰ সংখ্যাৰ আগত বহে বা বাওফালে বহে মানে চোৱাচোন c ৰ বাওফালে কি d ৰ বাওফালে কি আছে c আছে d টো ডাঙৰ c টো সৰু গতিকে ইয়াৰ যেতিয়া বাওফালে বহে তেতিয়া ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৰিব লাগে বিয়োগ কৰিব লাগে অৰ্থাৎ কি কৰিব লাগিব d - c কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব d মানে কিমান আছিল d মানে আছিল 500 আৰু c মানে আছিল 100 500 ৰ পৰা 100 মাইনাস কৰিলে হ'ব 400 ঠিক আছে অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব যদি তোমালোকে ৰোমান সংখ্যাৰ ৰিলেটেড আৰু এটা ভিডিও তোমালোকৰ বাবে বনাই দিব লাগে তোমালোকে আমাক কমেন্ট সেকশনত জনাবা তোমালোকে সেই ভিডিওটো চালে ৰোমান সংখ্যাৰ গোটেইখিনি তোমালোকে তাত ধুনীয়াকৈ বুজি পাবা নেক্সট question number 11 কি কৰিব দিছে চোৱা arrange কৰিব দিছে arrange the following west to east and select the correct answer codes given below অপচন বোৰ তোমালোকে এতিয়া চোৱা অপচন কি দিছে অপচন এ দিছিলে লন্ডন অপচন বি দিছিলে লিসবন অপচন সি দিছিলে ফ্ৰাংকফুৰ্ট অপচন নম্বৰ ডি দিছিলে বেইৰুট আমাক কি কৈছিল প্ৰশ্নটোত arrange কৰিব দিছিল arrange the following from west to east ঠিক আছে কমেন্ট কৰাচোন যদিহে জানা তলত আৰু চাৰিটা অপচন দিছে
যদি জানা তোমালোকে কমেন্ট সেকশনত আমাক জনোৱা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন 2026 চনত তোমালোকৰ আহিব ঠিক আছে কারেক্ট যেটো আনসার হেয়া হ'ব অপশন নাম্বার বি থকাটো কিহৰ কাৰণে চোৱা প্ৰথমতে কি হ'ব 1 নম্বৰত হ'ব 2 নম্বৰ প্ৰথমটো 2 নম্বৰত হ'ব ওয়েষ্টৰ পৰা ইষ্টলৈ হলে প্ৰথমতে কি হ'ব লিসবন হৈছে পৰ্তুগালৰ ৰাজধানী তাৰ পিছত 1 নম্বৰটো হ'ব তাৰ পিছত হ'ব 1 নম্বৰটো প্ৰথমতে 2 তাৰ পিছত 1 নম্বৰ কি আছে লণ্ডন আছে লণ্ডন হৈছে যুক্তৰাষ্ট্ৰৰ ৰাজধানী ঠিক আছে নেক্সট হ'ব এটো 3 নম্বৰত থকাটো ফ্ৰাংকফুৰ্ট ঠিক আছে এইখন হৈছে জাৰ্মানীৰ এখন চহৰ ঠিক আছে আৰু লণ্ডনতকৈ এখন পূবত অৱস্থিত নেক্সট দিয়া আছে বেইৰুট হৈছে লেবাননৰ ৰাজধানী গতিকে এনেদৰে যদি ওয়েষ্টৰ পৰা ইষ্টলৈকে মিলাও অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব আগৰিছো বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 12 কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছিল NAP 2020 by NAP 2020 recommended setting up of SSSA as a regulatory authority for school education stands for option চোৱা 8 কি দিছিলে state school standard authority option B state school standards agency option C simple standards sanskrit authority option number D দিছিলে school standards agency আমাৰ প্ৰশ্নত কি হৈছে মন কৰা NAP 2020 recommended setting up of SSSA as a regulatory authority for school education stands for অৰ্থাৎ 2020 চনৰ NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচিৰ অধীনত বিদ্যালয় শিক্ষাৰ বাবে এটা নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষ হিচাপে গঠন কৰিবলৈ পৰামৰ্শ দিয়া SSSA ৰ সম্পূৰ্ণ নামটো কি অৰ্থাৎ ইয়াৰে ফুল ফৰ্মটো আমাক কোৱেশ্চনটোত খুদিছে SSSA ট্ৰিপল এছ এৰ কারেক্ট যেটো আনসার হেয়া অপশন নাম্বার এ টোৱে হ'ব ঠিক আছে SSSA এর ফুল ফর্মটো হৈছে স্টেট স্কুল স্ট্যান্ডার্ডস অথৰিটি আগৰছো বুজি পাইছা তোমালোকে এইবাৰৰ পৰীক্ষাৰ কাৰণে তোমালোকে এনেকুৱা ধৰণৰ যিবিলাক ফুল ফৰ্ম আছে এইবোৰ তোমালোকে চাব লাগিব নেক্সট কোৱেশ্চনটো চোৱা এতিয়া কোৱেশ্চনটো কি দিছে চোৱা who got Bharat Ratna award from the given below অৰ্থাৎ তলত দিয়া সমূহৰ পৰা কোনে কোনে ভাৰত ৰত্ন বঁটা লাভ কৰিছে আমাক খুদিছে অপচন দিছিলে ভূপেন হাজৰিকা বিসমিল্লাহ খান লতা মংগেশকাৰ আৰু MS সুভলক্ষ্মী কারেক্ট আনসার কোনটো হ'ব কমেন্ট কৰাচোন যদিহে জানা তলত চাৰিটা অপচন দিছে হয়নে এই কোৱেশ্চনটিৰ কারেক্ট যেটো আনসার সেয়া হ'ব অপশন নাম্বার 8 থকাটো অৰ্থাৎ চাৰিজনে লাভ কৰিছিল ঠিক আছে ভূপেন হাজৰিকাও লাভ কৰিছিল বিসমিল্লাহ খানও লাভ কৰিছিল লতা মংগেশকাৰও লাভ কৰিছিল MS সুভলক্ষ্মীও লাভ কৰিছিল ভাৰত ৰত্ন এৱাৰ্ড কেতিয়া কেতিয়া লাভ কৰিছিল মই লিখি দিছো প্ৰথমতে লিখি দিছো ভূপেন হাজৰিকা দেৱে কেতিয়া লাভ কৰিছিল ভূপেন হাজৰিকা দেৱে যাক আমি সুধাকণ্ঠ হিচাপে জানো তেওঁক 2019 চনত মৰণোত্তৰভাৱে ঠিক আছে তেওঁক 2019 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল নেক্সট দিছিল আমাক বিসমিল্লাহ খানক কেতিয়া দিছিলে চোৱা বিসমিল্লাহ খান কোন আছিল বিসমিল্লাহ খান ভাৰতৰ প্ৰখ্যাত সেনাপতি আছিল তেওঁক 2001 ত ভাৰত ৰত্ন বঁটা দিয়া হৈছিল হ'ব নেক্সট অপচনটো আছে লতা মংগেশকাৰক আমি কি বুলি জানো তেওঁক ভাৰতৰ কণ্ঠ বুলি আমি জানো নাইটেঙ্গেল অফ ইন্ডিয়া কেতিয়াবা কোৱেশ্চনত আহে মনত ৰাখিবা নাইটেঙ্গেল অফ ইন্ডিয়া নামেৰে কাক জনা যায় লতা মংগেশকাৰক জনা যায় ঠিক আছে তেওঁকো 2001 চনতে ভাৰত ৰত্ন বঁটা দিয়া হৈছিল হ'ব নেক্সট শেষত আছে MS সুভলক্ষ্মী তেওঁ কোন আছিল তেওঁ কৰ্ণাটকৰ এগৰাকী প্ৰসিদ্ধ গায়িকা আছিল তেওঁ 1998 ত ভাৰত ৰত্ন বঁটা দিয়া হৈছিল গতিকে কোৱেশ্চন নম্বৰ 13 ৰ অপচন নম্বৰ এ টো হ'ব কারেক্ট আনসার যদি ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিয়া আৰু কোনটো চনৰ তোমালোকৰ কোৱেশ্চন পেপাৰৰ ভিডিও লাগে কমেন্ট সেকশনত জনোৱা আমি চেষ্টা কৰিম তোমালোকৰ কোৱেশ্চন পেপাৰসমূহ দিবলৈ আৰু মনত ৰাখিবা কোৱেশ্চন পেপাৰসমূহ যদি নোচোৱা তোমালোকৰ পৰীক্ষাত কিন্তু বহুত বেছি তোমালোকৰ অসুবিধা হ'ব পাৰে ঠিক আছে কাৰণ কোৱেশ্চন পেপাৰসমূহ চাইয়ে তোমালোকে এটা আভাস পাব যে কেনে ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 14 কোৱেশ্চনটো কি দিছে কোৱেশ্চনটো দিছিল
Who is present president of Russia? Who is present president of Russia? Who is present president of Russia? Option বিলাক চোৱাচোন. Option আছিলে ডেনিছ মন্ট্ৰোভ, option B আছিলে ভ্লাদিমিৰ পুতিন, option C আছিলে মিখাইল মিশুস্তিন, ঠিক আছে, মোৰ অলপমান ভুল হ'ব পাৰে প্ৰনাউন্সিয়েচন কোনত, ঠিক আছে। নেক্সট আছিলে অপচন নাম্বাৰ ডি চাৰ্জে লৰভ, ঠিক আছে। ইয়াৰে আমাক সুধিছে হু ইজ দ্য প্ৰেজেন্ট প্ৰেসিডেন্ট অফ ৰাছিয়া। এইটো যে কুৱেশ্যন পেপাৰখন কেতিয়াৰ 2022 চনৰ আছিলে, ঠিক আছে, মনত ৰাখিবা, ঠিক আছে। গতিকে কাৰেক্ট যেটো আনসাৰ এইটো মনত ৰাখিবা, এইটো ভ্লাদিমিৰ পুতিনে হ'ব। আৰু এইটো মনত ৰাখিবা যে ভ্লাদিমিৰ পুতিন 2012 চনৰ পৰা বৰ্তমানলৈকে, ঠিক আছে, অৰ্থাৎ 2026 চনলৈকে বৰ্তমানলৈকে তেওঁ এই পদত অধিষ্ঠিত হৈ আছে, অৰ্থাৎ ৰাছিয়াৰ প্ৰেসিডেন্ট হিচাপে তেওঁ আছে। গতিকে এই পেপাৰখন যদি 2022 আছিল, এতিয়াও এইটো অপচনেই কাৰেক্ট হ'ব, ভ্লাদিমিৰ পুতিন হ'ব। এইটো মনত ৰাখিবা, তেওঁ 2012 চনৰ পৰা এই পদত তেওঁ অধিষ্ঠিত হৈ আছে বৰ্তমানলৈকে। নেক্সট কুৱেশ্যনটো চাবা এতিয়া। কুৱেশ্যনটো আছিল কাৰেক্টলি মেটচ দা 4 ৰেলৱে জোন অফ ইণ্ডিয়া। কাৰেক্টলি মেটচ কৰিব দিছিল। অপচনবোৰ তোমালোকে মন কৰা। অপচন এ আছিলে ৱেষ্ট চেন্ট্ৰেল ৰেলৱে, অপচন বি নৰ্থ চেন্ট্ৰেল ৰেলৱে, অপচন চি নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱে, অপচন নাম্বাৰ ডি ইষ্ট কোষ্ট ৰেলৱে, ঠিক আছে। ইয়াতো তলত চাৰিটা অপচন দিছে। অপচন এ দিছিলে জবলপুৰ, মালিগাঁও, জয়পুৰ, ভুৱনেশ্বৰ। অপচন বি চোৱা গোৰখপুৰ, জবলপুৰ, জয়পুৰ, ভুৱনেশ্বৰ। অপচন চি দিছিলে বিলাসপুৰ, হুবলি, ভুৱনেশ্বৰ, মালিগাঁও। অপচন ডি দিছিলে ভুৱনেশ্বৰ, হুবলি, মালিগাঁও আৰু জয়পুৰ, ঠিক আছে। আমাক সুধিছে কাৰেক্টলি মেটচ দা ৰেলৱে জোন অফ ইণ্ডিয়া। কাৰেক্টলি যদি আমি মিলাব লাগে তেতিয়াহ'লে অপচন নাম্বাৰ এটোৱে হ'ব, ঠিক আছে। অপচন নাম্বাৰ এটোৱে কাৰেক্ট হ'ব। কিন্তু এতিয়া যেহেতু 2026 চন পৰিল, অলপমান চেঞ্জ হ'ব পাৰে, তোমালোকে অলপমান চাই ল'বা, ঠিক আছে। নেক্সট কুৱেশ্যন চাবা তোমালোকে, কুৱেশ্যন নাম্বাৰ 16। কুৱেশ্যনটো আছিল at the time he writing a novel for 2 months. অপচন চোৱা এত আছিলে was writing, B has been writing, C had been writing, D আছিলে is writing। কোনটো অপচন কাৰেক্ট হ'ব জনোৱাচোন তোমালোকে। কি দিছে at the time he writing a novel for 2 months। ইয়াতে কোনটো হ'ব, was writing হ'ব, has been writing হ'ব, had been writing হ'ব নে is writing হ'ব? ইয়াত যেহেতু চোৱা আমাক কি দিছে at the time, at the time মানে কি হয়, at the time মানে সেই সময়ত, অৰ্থাৎ ইয়াতে বুজাইছে কি হয় পাষ্টৰ কথা বুজাইছে, ঠিক আছে। গতিকে এইটো অপচন সমূহৰ ভিতৰত অপচন নাম্বাৰ চিটোৱে হ'ব, ঠিক আছে। আৰু চোৱা যেহেতু লিখা আছে ইয়াত for 2 months, ঠিক আছে, for 2 months অৰ্থাৎ 2 মাহ ধৰি, অৰ্থাৎ ইয়াত কি বুজাইছে এটা কাম অতীতৰ পৰা নিৰ্দিষ্ট সময়লৈকে কিমান সময় চলি আছে সেইটো ইয়াতে বুজাইছে, ডিউৰেচনটো ইয়াত বুজাইছে। গতিকে সাবজেক্ট প্লাস had been প্লাস কি হ'ব ভার্ব হ'ব। গতিকে অপচন নাম্বাৰ চোৱা অপচন নাম্বাৰ C2 হ'ব আৰু ভাৰ্বৰ লগত ing লগ লাগিব, ঠিক আছে। অপচন চি কাৰেক্ট, had been writing হ'ব। নেক্সট কুৱেশ্যন চাবা এতিয়া। কুৱেশ্যনটো আছিল তিব্বত ইজ ড্যাশ নৰ্থ অফ ইণ্ডিয়া। অপচনবোৰ চোৱা। অপচন চোৱা এত আছিলে ইন, বিত আছিলে অন, চিত আছিলে টু আৰু অপচন নাম্বাৰ ডিত আছিলে অফ। আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। ইয়াতে কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নাম্বাৰ চিত থকাটো 2, ঠিক আছে।
Tibet is to the north of India. Question number 18 to চোৱা এতিয়া question to কি দিছে চোৱা which is the synonym of contagious কি দিছে চোৱা which is the synonym of contagious ইয়াৰে synonym কোনটো হ'ব সুধিছে অপচন বোৰ চোৱা অপচন চোৱা এটা ছিলে infectious অপচন বি sporadic অপচন সি endemic অপচন নম্বৰ ডি আছিলে antipathetic গতিকে আমি প্ৰথমতে জানিব লাগিব synonym মানে কি হয় synonym মানে হৈছে সমাৰ্থক শব্দ সুধিছে অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ কিহৰ সুধিছে contagious contagious মানে কি হয় এটো জানিব লাগিব হয়নে contagious মানে কি হয় contagious মানে হৈছে সংস্পৰ্শৰ দ্বাৰা বিয়পা বেমাৰ বা সংক্ৰামক ঠিক আছে ইয়াতে অপচনবোৰ যে দিয়া আছে এই অপচনবোৰৰ ভিতৰত কারেক্ট যেটো আনসার হেয়া অপচন নম্বৰ 8 হ'ব কাৰণ চোৱা contagious মানে কি হয় সংস্পৰ্শৰ দ্বাৰা বিয়পা বেমাৰ বা সংক্ৰামক গতিকে infectious মানে কি হ'ব infectious মানে হৈছে ইয়াৰ অৰ্থটো হৈছে সংক্ৰামক অৰ্থাৎ এটাৰ পৰা আনজনলৈ কোনো ৰোগ বা বেমাৰ বিয়পা গতিকে synonym অপচন নম্বৰ 8 কারেক্ট আনসার হ'ব question number 19 চোৱা এতিয়া question to কি দিছিলে question to দিছিল which is the antonym of extravagant কি সুধিছে আমাক antonym সুধিছে অপচন সহায় দিছিলে absurd নেক্সট অপচন বি দিছিলে excessive অপচন সি দিছিলে crazy অপচন নম্বৰ ডি দিছিলে inexpensive আমাক সুধিছিল which is the antonym of extravagant antonym মানে কি এটো মনত ৰাখিব লাগিব antonym মানে হৈছে বিপৰীত শব্দ ঠিক আছে তো মনত ৰাখিবা তোমালোকৰ পৰীক্ষাটো সিলেবাসটো ধুনিয়াকে দিয়া আছে সিলেবাসখন মই তোমালোকক দিছিলো synonym antonym তোমালোকে চাব লাগিব অসমীয়া জানিব সমাৰ্থক শব্দ বিপৰীত শব্দ ঠিক তেনেকে ইংলিশত synonym antonym ঠিক আছে গতিকে antonymৰ বিপৰীত শব্দ যেটো আমাক সুধিছে এতিয়া এটা বস্তু চোৱা ইয়াত শব্দটো কি দিছে চোৱা extravagant দিছিল হয়নে ইয়াৰে অৰ্থটো তোমালোকে জানিব লাগিব এই অৰ্থটো কি হয় অৰ্থটো হৈছে অপব্যয়ী বা অতি খৰচী হয়নে অৰ্থাৎ বহুত বেছি খৰচ কৰা অপব্যয় কৰা কোনো কাৰণ নোহোৱাকে বা বিনা কাৰণত বহুত বেছি পইচা খৰচ কৰা হেতু বুজাইছে গতিকে ইয়াৰ বিপৰীত হলে কি হ'ব বহুত বেছি খৰচী বা অতি খৰচী বা অপব্যয়ৰ বিপৰীত কি হ'ব মিতব্যয়ী হ'ব অথবা বা কম খৰচী হ'ব কম খৰচী হলে ইয়াতে অপচন নম্বৰ ডি কারেক্ট হ'ব inexpensive ঠিক আছে inexpensive মানে হৈছে কম খৰচী ঠিক আছে আশা কৰিছো বুজি পাইছা নেক্সট আবা question number 20 আৰু যদি বুজি পাইছা ভিডিও লাইক কৰি দিবলৈ নাপাহৰিবা যাতে আমি এনেকুৱা ধৰণৰ ভিডিও আৰু তোমালোকৰ বনাবলৈ আমি আৰু অলপমান উৎসাহ পাম ঠিক আছে question number 20 কি দিছিল চোৱা which one of the following pairs is incorrectly matched অৰ্থাৎ মাক কৈছে which one of the following pairs এৰে কোনটো জোৰ incorrectly মিলোৱা আছে incorrect হৈ আছে সচোন ইয়াত দিয়া আছে advice choice choose fleet float gap ইয়াৰে কোনটো incorrectly match হৈ আছে মিলোৱা আছে ঠিক আছে ইয়াৰে কারেক্ট যেটো আনসার মই তোমালোকক কৈ নিদিও তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে নোৱাৰিলে কমেন্ট কৰিবা আমি কমেন্ট সেকশনত আনসাৰটো তোমালোকক দি দিম হ'ব এতিয়া একে ধৰণে নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা কোৱেশ্চনটো আছিল I have eaten nothing dash yesterday অপচন মন কৰা অপচন কি দিছে since দিছে from দিছে to দিছে আৰু for দিছে I have eaten nothing dash yesterday কি হ'ব কারেক্ট আনসার I have eaten nothing dash yesterday অৰ্থাৎ মই যোৱা কালিৰ পৰা একো খোৱা নাই হয়নে গতিকে ইয়াতে চোৱা যেহেতু যোৱা কালিৰ পৰা একো খোৱা নাই বুলি কৈছে গতিকে কারেক্ট আনসাৰটো কি হ'ব কারেক্ট আনসাৰটি হ'ব অপচন নম্বৰ এট থকাটো সিন্স হ'ব কারেক্ট আনসার কিহৰ কাৰণে কাৰণ সিন্স কেতিয়া ব্যৱহাৰ কৰা হয় এটা যদি নিৰ্দিষ্ট সময় বুজাবলৈ
বুজাত দিয়া থাকে তাত তেতিয়াহ'লে since ব্যৱহাৰ কৰা হয় ইয়াত যেটো আমাক yesterday দিয়া আছে যে যোৱাকালিৰ পৰা একো হোৱা নাছিলে গতিকে since হ'ব ইয়াতে কাৰেক্ট আনসাৰ ঠিক আছে then next to চাবা question number 22 আৰু ইয়াৰে আনসাৰটো তোমালোকে আমাক কমেন্ট সেকশনত জনাবা কি দিছিলে The governor gave him a reward since the voice change কৰিব দিছিল চাৰিটা অপচন দিছে কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট সেকশনত তোমালোকে জনাবা লগতে সম্পূৰ্ণ কোৱেশ্চন পেপাৰখনৰ লগতে কোৱেশ্চন আনসাৰসমূহ যদি লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে কোৱেশ্চন পেপাৰখন পাবা আৰু যদি 299 रुपीस পে কৰা আমাৰ এপত অনলাইন ক্লাছো কৰিব পাৰিবা তাত তোমালোকে যেতিয়া ইচ্ছা তেতিয়া ভিডিঅসমূহ চাব পাৰিবা কোৱেশ্চন পেপাৰসমূহ তাত তোমালোকে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা